নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে অলপ জ্ঞান নামৰ চেনেলটিলৈ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ ইংলিছ গ্ৰামাৰৰ পৰা। ইয়াতে আমি আলোচনা কৰিম এটনিমছ, চিননিমছ এণ্ড এইটো মানে এটা শব্দত প্ৰকাশ কৰা অৰ্থ, অৰ্থাৎ সমাৰ্থক শব্দ, বিপৰীত অৰ্থ, বুজোৱা শব্দ আৰু এটা শব্দত প্ৰকাশ কৰা। তেনেকুৱা ধৰণৰ কিছুমান বিষয় আমি আলোচনা কৰিম আজিৰ এই ভিডিঅ'টিত। আৰু যিসকলে ভিডিঅ'সমূহ চাই ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক প্লিজ অনুৰোধ কৰিছোঁ ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিবলৈ। আৰু যদি কিবা জানিব লগা থাকে বা এনেকুৱা ধৰণৰ যদি কিবা ভিডিঅ' লাগে তেনেহ'লে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। পলম নকৰি ভিডিঅ'টিলৈ আগবাঢ়িছোঁ। আজি প্ৰথম আলোচনা কৰিম এটনিমছ ৱৰ্ডছ, অৰ্থাৎ বিপৰীত অৰ্থ বুজোৱা শব্দ। প্ৰথমটো আছে এবল। এবল মানে হৈছে সক্ষম। ইয়াৰ সক্ষমৰ বিপৰীত শব্দ হৈছে ইংৰাজীত আনএবল আৰু অসমীয়া অৰ্থ হৈছে ইয়াৰ অক্ষম। এবভ মানে হৈছে ওপৰত আৰু ওপৰত এবভৰ বিপৰীত অৰ্থ হৈছে বিলো বা বিনেথ। বিনেথ বা বিলো মানে হৈছে তলত। একনলেজ মানে হৈছে স্বীকাৰ কৰা আৰু ইয়াৰে বিপৰীত অৰ্থ হৈছে ডেনি বা ডিছন। মানে ডেনি মানে হৈছে প্ৰত্যাখ্যান কৰা, ডিছন মানে অস্বীকাৰ কৰা। প্ৰত্যাখ্যান কৰা মানেও স্বীকাৰ নকৰা বা অস্বীকাৰ কৰাটো হৈছে স্বীকাৰ নকৰা, অৰ্থাৎ একনলেজৰ বিপৰীত অৰ্থ হৈছে ডেনি আৰু ডিছন। এক্টিভ। এক্টিভ মানে হৈছে সক্ৰিয় আৰু সক্ৰিয়ৰ বিপৰীত অৰ্থ হৈছে ইনএক্টিভ বা পেছিভ, মানে দুয়োটাই নিষ্ক্ৰিয় বুজায়। এডভান্স। এডভান্স মানে হৈছে আগতীয়া আৰু ইয়াৰ বিপৰীত অৰ্থ হৈছে ৰিট্ৰিট বা ৰিটাৰ্ড বা পশ্চাদপসৰণ, মানে আগতীয়া বা তাৰ পিছত হৈছে বিপৰীত অৰ্থ ৰিট্ৰিট বা ৰিটাৰ্ড। এতিয়া নেক্সট আহিছোঁ বিউটিফুল। বিউটিফুল মানে হৈছে ধুনীয়া। এতিয়া আছে বিউটিফুল মানে হৈছে ধুনীয়া আৰু ধুনীয়া বিপৰীত শব্দ হৈছে আগলি, অৰ্থাৎ কুৎসিত। নেক্সট আহিছোঁ বিলিফ। বিলিফ মানে হৈছে বিশ্বাস আৰু ডাউট মানে হৈছে সন্দেহ, অৰ্থাৎ বিলিফৰ বিপৰীত শব্দ হৈছে ডাউট। চেয়াৰফুল। চেয়াৰফুল মানে হৈছে হাঁহিমুখীয়া আৰু হাঁহিমুখীয়া বিপৰীত শব্দ হৈছে গ্লুমি, অৰ্থাৎ ডাৱৰীয়া। মানে হাঁহিমুখীয়া আৰু যিটো আমি কওঁ গোমথামোৱা বুলি যে কওঁ, সেইটো হৈছে ডাৱৰীয়া। এনেকুৱা ধৰণৰ অৰ্থ। আৰু দ্বীপ। দ্বীপ মানে হৈছে গভীৰ আৰু চেলো মানে হৈছে ফপলাছ, অৰ্থাৎ দ্বীপৰ বিপৰীত অৰ্থ চেলো, অৰ্থাৎ গভীৰৰ অৰ্থ বিপৰীত অৰ্থ হৈছে ফপলা। নেক্সটটো আছে নলেজ। নলেজ মানে হৈছে জ্ঞান আৰু ইগনৰেঞ্চ। ইগনৰেঞ্চ মানে হৈছে অজ্ঞানতা, অৰ্থাৎ নলেজৰ বিপৰীত অৰ্থ হৈছে ইগনৰেঞ্চ। এতিয়া হৈছে চিননিমছ ৱৰ্ড, অৰ্থাৎ একে অৰ্থ বুজোৱা শব্দ, মানে সমাৰ্থক শব্দ। ইয়াতে প্ৰথমটো আছে অবষ্টেইন। অবষ্টেইন মানে হৈছে বিৰত হওক, অৰ্থাৎ বিৰত হওক আৰু নেক্সট অৰ্থত বুজাবৰ কাৰণে ৰিফ্ৰেইন বুলিও কোৱা হয়, অৰ্থাৎ বিৰত হোৱা মানে হৈছে এবষ্টেইন আৰু ৰিফ্ৰেইন মানে হৈছে নকৰাকৈ থাক। আৰু অথেণ্টিক মানে হৈছে প্ৰামাণিক আৰু জেনুইন মানে হৈছে প্ৰকৃত, অৰ্থাৎ অথেণ্টিকক বুজাৰ কাৰণে জেনুইন শব্দ ব্যৱহাৰ কৰিব পাৰি, অৰ্থাৎ দুয়োটাই এটাই বুজায়। ব্ৰেভ মানে হৈছে সাহসী আৰু কৰেজিয়াছ আৰু বল্ড মানে হৈছে সাহসী। এই দুয়োটাই সাহসীয়ে বুজায়। আমি সাহসীটোক লিখিবলৈ হ'লে ইংৰাজীত ব্ৰেভ, কৰেজিয়াছ বা বল্ড বুলি লিখিব পাৰোঁ। নেক্সটটো আহিছোঁ কনফিউজ। কনফিউজ মানে হৈছে বিভ্ৰান্ত কৰা আৰু পাৰপ্লেক্স মানে হৈছে বিভ্ৰান্ত কৰাই, অৰ্থাৎ বিভ্ৰান্তিকৰ। কনফেছ। কনফেছ মানে হৈছে স্বীকাৰ কৰা আৰু এডমিট মানে হৈছে মানি লোৱা, অৰ্থাৎ কনফেছটোৰ সমাৰ্থক শব্দ হৈছে এডমিট, মানে একে অৰ্থ বুজোৱা শব্দ হৈছে কনফেছৰ এডমিট। নেক্সটটো আহিছোঁ ইৰ'ৰ। ইৰ'ৰ মানে হৈছে আসোঁৱাহ আৰু আসোঁৱাহক আমি সমাৰ্থক শব্দ বা একে অৰ্থত বুজাবলৈ হ'লে আমি মিষ্টেক বুলি লিখিব লাগিব, মিষ্টেক বা ব্লাণ্ডাৰ। মিষ্টেক বা ব্লাণ্ডাৰ মানে হৈছে ভুল বা আসোঁৱাহ। নেক্সটলৈ আহিছোঁ। নেক্সট হৈছে এটাৰনেল। এটাৰনেল মানে হৈছে চিৰদিনীয়া আৰু ইয়াক সমাৰ্থক শব্দত বুজাবলৈ হ'লে টাইমলেছ বা পাৰপেক্সুৱেল বুলিও আমি ক'ব পাৰোঁ, অৰ্থাৎ টাইমলেছ মানে হৈছে কালজয়ী, পাৰপেক্সুৱেল মানে হৈছে চিৰন্তন। নেক্সট আহিছোঁ ফলিছ। ফলিছ মানে হৈছে মূৰ্খতা আৰু চিলি আৰু ষ্টুপিড। চিলি মানে হৈছে নিৰ্বোধ আৰু ষ্টুপিড মানে হৈছে অকৰা। মূৰ্খতাক আমি নিৰ্বোধ বা অকৰা বুলিও কওঁ। নেক্সট আহিছোঁ ফ্ৰেংক। ফ্ৰেংক মানে হৈছে খোলা হোৱা বা একেবাৰে
মানুহজনৰ লগত মিলি যোৱা সো আৰু ইয়াৰে সমৰ্থক শব্দ হৈছে ক্যান্ডিড মানে হৈছে স্পষ্টবাদী আৰু ওপেন মানে হৈছে খোলা আৰু নেক্সট আহিছো যে জেনাৰেল মানে হৈছে সাধাৰণ আৰু ইউনিভাৰ্সাল মানে হৈছে সাৰ্বজনীন মানে জেনাৰেল মানে হৈছে কি সাধাৰণ মানে সাধাৰণতক আমি সাৰ্বজনীন বুলিও ক'ব পাৰো সো জেন্টেল মানে হৈছে ভদ্ৰ আৰু ইয়াক সমৰ্থক শব্দত বুজাবলৈ হলে আমি টেন্ডাৰ বুলিও ক'ব পাৰো টেন্ডাৰ মানে হৈছে নিবিদা আৰু মাইল্ড মানে হৈছে মৃদু আৰু কাইণ্ড মানে হৈছে দয়ালু অৰ্থাৎ আমি নিবিদা মৃদু দয়ালু মানে আমি ভদ্ৰ বুলি ক'ব পাৰো সো ইয়াক হৈছে সমৰ্থক শব্দ হাম্বল মানে হৈছে নম্ৰ আৰু মিক মানেও নম্ৰ বুলিয়ে কোৱা হয় জেলাস মানে হৈছে ঈৰ্ষান্বিত আৰু এনভিয়াছ মানেও ঈৰ্ষা কৰাই বুজায় এতিয়া নেক্সট আহিছো ওয়ান ওয়ার্ড সাবস্টিটিউট ফৰ ফ্ৰাছেছ এণ্ড ক্লজেছ অৰ্থাৎ একে শব্দ বুজোৱা মানে বাক্যটো বা এৰিকিটা আমি ক'ব লাগে এতিয়া যে প্ৰথমটো দিয়া আছে যে ইয়াৰলি ৰিটাৰ্ণ অফ এ পাৰ্টিকুলাৰ ডেট অৰ্থাৎ এটা বিশেষ দিনৰ বছৰকীয়া বা বছৰৰ মূৰত ঘূৰি অহা দিনটোক আমি কি বুলি কওঁ এটা শব্দত ক'বলৈ হ'লে আমি ক'ব লাগিব এনিভাৰ্সাৰী তো নেক্সটটো আহিছো to shut out from all social or commercial relations অৰ্থাৎ সকলো সামাজিক বা বাণিজ্যিক সম্পৰ্কৰ পৰা আঁতৰাবলৈ আমি এটা শব্দত কি বুলি ক'ম এটো হ'ব বয়কট so next আছে যে qualified to be selected to an office or duty অৰ্থাৎ কোনো কাৰ্যালয় বা কৰ্তব্যৰ বাবে নিৰ্বাচিত হ'ব পৰাকৈ যোগ্যতা অৰ্জন কৰাক আমি এটা অৰ্থত কি বুলি কওঁ eligible বুলি কওঁ so next আহিছো an associate in the same office or profession মানে হৈছে একেটা কাৰ্যালয় বা পেছাৰ এজন সহযোগীক আমি কি বুলি কওঁ এটা অৰ্থত কলিগ বা সহকৰ্মী নেক্সট আহিছো যে a book giving information on all branches of knowledge অৰ্থাৎ জ্ঞানৰ সকলো শাখাৰ তথ্য দিয়া এখন কিতাপ আমি সেই কিতাপখনক আমি কি বুলি কওঁ এটা অৰ্থত এনসাইক্লোপিডিয়া অৰ্থাৎ বিশ্বকোষ বুলি কওঁ এতিয়া নেক্সটটো আহিছো লাৰ্জ বেণ্ড অফ ষ্টাৰ্ছ এনচাৰ্কলিং দি হেভেন্স অৰ্থাৎ আকাশক আগুৰি থকা তৰাৰ বৃহৎ দল আমি এটা অৰ্থত বুজাবলৈ আমি কি বুলি কওঁ গেলাক্সি বুলি কওঁ অৰ্থাৎ তাৰকা ৰাজ্য তে নেক্সটটো আহিছো that cannot be seen অৰ্থাৎ যিটো দেখা নাযায় আমি এটা অৰ্থত কি বুজাম ইনভিজিবল নেক্সট আহিছো লিষ্ট অফ ডিশেছ এভেইলেবল ইন এ ৰেষ্টুৰেণ্ট মানে হৈছে ৰেষ্টুৰেণ্টত উপলব্ধ খাদ্যৰ তালিকাক আমি কি বুলি কওঁ এটা অৰ্থত মেনু বুলি কওঁ সো নেক্সটটো আহিছো বিল্ডিং ইন হুইচ ডেড বডিজ আৰ কেপ্ট ফৰ এ টাইম অৰ্থাৎ যিটো অট্টালিকাত মৃতদেহ কিছু সময়ৰ বাবে ৰখা হয় সো তাক আমি এটা অৰ্থত কি বুলি কওঁ মৰ্চুৰী বুলি কওঁ সো নেক্সটটো আহিছো ডকুমেণ্ট পাৰমিটিং এ পাৰ্চন টু ট্ৰেভেল এব্ৰড বা কোনো ব্যক্তিক বিদেশ ভ্ৰমণৰ অনুমতি দিয়া নথিপত্ৰক আমি কি বুলি কওঁ পাছপৰ্ট বুলি কওঁ এটা অৰ্থত এটা শব্দত এনে নেক্সটটো আছে that can be easily carried about অৰ্থাৎ যিটো সহজে কঢ়িয়াই নিব পাৰি তো ইয়াক আমি এটা শব্দত কি বুলি ক'ম পোৰ্টেবল বুলি ক'ম so next আহিছে যে প্লেস অৰ গাৰ্ডেন হুৱেৰ ৰেয়াৰ এনিমেলছ আৰ কেপ্ট ফৰ শো অৰ্থাৎ বিৰল জীৱ-জন্তু প্ৰদৰ্শনৰ বাবে ৰখা ঠাই বা বাগিচাক আমি কি বুলি কওঁ জু বুলি কওঁ এটা শব্দত বা চিৰিয়াখানা জু মানে হৈছে চিৰিয়াখানা তো আজি এইখিনি আছিল আজি ভিডিঅ'টিত যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব আৰু চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব আশা কৰিছোঁ এই ভিডিঅ'টি আপোনালোকক আগন্তুক পৰীক্ষাত সহায় কৰিব তো আজিলৈ ইমানে আকৌ নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ